হেল্ল' বন্ধুসকল, আকৌ স্বাগতম জনাইছোঁ মোৰ এই এলিমেণ্টেড চেনেলটোলৈ। আজি মই আপোনালোকৰ আগত ভূতৰ কাহিনীৰ বিষয়ে নহয়, আজি মই পৃথিৱীৰ বাহিৰৰ কিছুমান এনেকুৱা জীৱৰ বিষয়ে ক'ম, যিবিলাকক আপোনালোকে হয়তো এলিয়ান নামেৰে জনাজাত। আপোনালোকে হয়তো এনেকুৱা কাহিনী আগতে ইণ্টাৰনেটত আৰু ইউটিউবত শুনিবলৈ আৰু দেখিবলৈ পাইছে। ফিল্মতো আজিকালি এই কাহিনীবোৰৰ ওপৰত বহুত ডাঙৰ ফিল্ম বনোৱা হয়। কিন্তু আজি মই যিকেইটা কাহিনী ক'ম, সেই কাহিনীকেইটা মই সত্য ঘটনাৰ লগত জড়িত কাহিনীৰ বিষয়ে ক'ম, যিকেইটা মই ইণ্টাৰনেটৰ সহায়ত এজন ব্ৰিটিছ ৰিচাৰ্চাৰে তেখেতৰ ৰিচাৰ্চত পোৱা কিছুমান ঘটনা তেখেতে ইণ্টাৰনেটত লিখি গৈছিল। সেই কাহিনীকেইটা মই আপোনালোকৰ আগত অসমীয়াত অনুবাদ কৰি ক'বলৈ ওলাইছোঁ। মোৰ নাম জৰ্জ। মই প্ৰায় যোৱা 10 বছৰৰ পৰা এলিয়েনৰ ওপৰত ৰিচাৰ্চ কৰি আছোঁ। ৰিচাৰ্চ মানে সাধাৰণ ৰিচাৰ্চ নহয়, মই বহুত ওচৰৰ পৰা তেওঁলোকৰ লগত ৰিচাৰ্চ কৰিছোঁ। আৰু যোৱা কেইদিনমানৰ পাছৰ পৰা মোৰ এটা ৰিচাৰ্চ, যিটো ৰিচাৰ্চৰ কাৰণে মোৰ জীৱনলৈ ভাবুকি আহিছে। আপোনালোকে হয়তো মেন ইন ব্লেক নামৰ মুভিখন দেখিছে, য'ত দুজন মানুহে এলিয়েনৰ ওপৰত ৰিচাৰ্চ কৰে আৰু তেখেতলোকৰ ধৰিবলৈ চেষ্টা কৰে। কিন্তু আচল কাহিনীটো হ'ল যে মেন ইন ব্লেক ফিল্মত দেখুৱাৰ দৰে নহয়। তেওঁলোকে এলিয়ানৰ লগত থাকি কাম কৰে আৰু যোনে এলিয়ান দেখিছে বা এলিয়ানৰ লগত কিবা সম্পৰ্ক ৰাখিছে তেওঁলোকক ধমকি দিয়ে আৰু সেই সম্পৰ্ক অতৰাই ৰাখিবলৈ কয়। মোকো তেনেদৰে ধমকি দিবলৈ আহিছিল আৰু কেইদিনমানৰ পৰা মেন ইন ব্লেকৰ এই ধমকি দিয়া ঘটনাটো বৰকৈ বাঢ়ি আহিব ধৰিছে। আৰু যিটোৰ কাৰণে মোৰ এনেকুৱা লাগিছে যে এদিন মই হঠাৎ ক'ৰবাত গায়ব হৈ যাম আৰু এই মোৰ ৰিচাৰ্চৰ কাহিনীবোৰ অধুৰা হৈ থাকিব আৰু কোনেও গম নাপাব। সেইবাবে মই আজি এই ঠাণ্ডাৰ বতৰত লেপটপ খুলি আঙুলিয়ে নকলেও মই নিজে অশেষ চেষ্টা কৰি মোৰ কাহিনীবোৰ লিখিবলৈ আৰম্ভ কৰিছোঁ। মই যোৱা 10 বছৰৰ পৰা এলিয়েনৰ ওপৰত ৰিচাৰ্চ কৰিছিলোঁ আৰু মই বহুতখিনি এনেকুৱা তথ্য জানো যিবিলাক হয়তো সাধাৰণ ৰিচাৰ্চাৰ বা সাধাৰণ মানুহে নাজানে। আৰু আপোনালোকে ইণ্টাৰনেটত পোৱাৰ দৰে এলিয়েনৰ লগত ঘটা ঘটনাবোৰ তেনেধৰণৰ নহয় আৰু তাতকৈ বহুত পৃথক। ইণ্টাৰনেটত পোৱা 80% কাহিনী কিছুমান মনে সজা হয় আৰু তাৰ 1% বা 2% কাহিনীহে সত্য ঘটনাৰ লগত জড়িত, কিন্তু তাৰো কিমান সত্যতা আছে তাৰ লেখযোখ নাই। কিন্তু মই যিটো এলিয়েনৰ লগত ঘটনা ঘটিছে আৰু মই যিবিলাক অনুভৱ কৰিছোঁ সেইবিলাক 100% সত্য। আৰু মই যিমান দূৰ জানো এলিয়ান আৰু এলিয়ানৰ লগত হোৱা ঘটনা ইণ্টাৰনেটত দিয়া ভিডিঅ' বা ইউটিউবত দিয়া ভিডিঅ'ৰ দৰে নহয়, তাতকৈ বহুত পৃথক। যোৱা এমাহৰ আগৰ কথা, মই যেতিয়া মোৰ ৰিচাৰ্চটো সামৰি ঘৰলৈ মানে কেম্পৰ মাজলৈ গৈ আছিলোঁ, তেতিয়া ৰাতি প্ৰায় 12 মান বাজিছিল। মই ৰিচাৰ্চ কৰা ঠাইৰ পৰা কেম্পৰ দূৰত্ব প্ৰায় 8 কিলোমিটাৰমান হ'ব আৰু মই গাড়ীত কেম্পলৈ যাত্ৰা আৰম্ভ কৰিছিলোঁ। মোৰ কেম্পটো এনেকুৱা ঠাইত অৱস্থিত য'ত চাৰিওফালে বালি আৰু বালি, তাৰ বাহিৰে একো নাই। এখন সৰু সুৰা ৰেগিস্তান, তাৰ মাজত মই কেম্পটো বনাই লৈছিলোঁ। মোৰ কেম্পটো আচলতে এটা শ্বেল্টাৰ আছিল, যিটো মই বালিৰ তলত খান্দি বনাই লৈছিলোঁ আৰু তাত মই মোৰ ৰিচাৰ্চৰ বাবে যিবিলাক তথ্য পাতি লাগে সকলোবিলাক ৰাখিছিলোঁ। মই যেতিয়া কেম্পলৈ গৈ আছিলোঁ তেতিয়া প্ৰায় 1 কিলোমিটাৰ যোৱাৰ পাছত হঠাৎ দেখিলোঁ মোৰ পৰা প্ৰায় 2-3 কিলোমিটাৰ দূৰত কিছুমান পোহৰ জিলিকি থকা। মই আচৰিত হৈ পৰিলোঁ, কাৰণ সেই বালিৰ মাজত এনেকুৱা একো বস্তু নাছিল যিটো ৰাতি এই আন্ধাৰত লাইট জ্বলাই বা পোহৰ দি কাম কৰিবলৈ বা ৰিচাৰ্চ কৰিবলগীয়া আছিল। মই প্ৰায় ইয়াত 10 বছৰৰ পৰা কাম কৰি আছোঁ আৰু এই 10 বছৰত এনেকুৱা কোনো ধৰণৰ ৰিচাৰ্চৰ ঘটনা দিনত দেখিবলৈ পোৱা নগৈছিল। আনকি আজিৰ দিনতো ইয়াত কোনো ধৰণৰ মানুহৰ হালচাল দেখিবলৈ পোৱা নগৈছিল। সেইবাবে মই ভাবিলোঁ কিবা হয়তো ইয়াত এলিয়ানৰে কিবা ঘটনা ঘটিছে বুলি। কাৰণ মই এইখিনি ঠাই লোৱাৰ মেইন কাৰণটো হ'ল ইয়াত প্ৰায় এলিয়ানৰ হালচাল দেখিবলৈ পোৱা যায় আৰু কিছুমান ঘটনা ইয়াত এলিয়ানৰ প্ৰায় ঘটি থকা দেখা যায়।
আৰু সেইবাবে মই ৰিচাৰ্চৰ কেম্পো এই ঠাইখিনিতে বহাইছিলোঁ। মই লগে লগে উৎফুল্লিত হৈ পৰিলোঁ আৰু সেই ঠাইতে গাড়ীখন ৰখাই তাৰ পৰা খোজকাঢ়ি যাবলৈ নিৰ্দেশ ল'লোঁ। কাৰণ মই জানিছিলোঁ যদি মই গাড়ী চলাই যাওঁ তালৈ তেতিয়াহ'লে সেই ঘটনাবিলাক তাৰ পৰা নাইকিয়া হৈ যাব পাৰে বুলি। মই প্ৰায় সিহঁতৰ পৰা আধা কিলোমিটাৰমান ওচৰত ৰখিলোগৈ আৰু মই এটা ডাঙৰ শিলত চাহ লৈ সিহঁতৰ ওপৰত লক্ষ্য কৰিলোঁ। মই যেতিয়া বাইনকুলাৰে সিহঁতৰ পিনে চাবলৈ ধৰিলোঁ তেতিয়া এনেকুৱা লাগিছিল যে সিহঁতে মোৰ পিনে চাই আছে আৰু বাইনকুলাৰটোৰ যেতিয়া মই সিহঁতৰ পিনে কৰি চাইছিলোঁ তেতিয়া সিহঁতৰ ডাইৰেক্ট মোৰ পিনে চাই থকা লাগিছিল আৰু এনেকুৱা লাগিছিল যে সিহঁতৰ চকুকেইটা মোৰ বাইনকুলাৰতে আহি সোমাই যাবহি। মই লগে লগে বাইনকুলাৰটো অফ কৰি দিলোঁ আৰু মই খালী চকুৰে চাবলৈ আৰম্ভ কৰিলোঁ। দূৰত্ব বেছি হোৱাৰ কাৰণে মই যেতিয়া খালী চকুৰে চাইছিলোঁ তেতিয়া ভালদৰে দেখা পোৱা নাছিলোঁ। মই আকৌ পুনৰ বাইনকুলাৰে চালোঁ। তেতিয়া দেখিলোঁ যে কিছুমান ক'লা কোট পিন্ধা মানুহ তাত কেম্প বনাই ভিতৰৰ পৰা বাহিৰলৈ অহা যোৱা কৰি আছে। কিন্তু হঠাৎ এনেকুৱা লাগিছিল যে তাত কিছুমান এনেকুৱা ক্ৰিয়েচাৰ মানে এনেকুৱা জন্তু যি মানুহৰ দৰে দেখে কিন্তু নেজ থকা আৰু কিছুমান মূৰ্তিৰ দৰে বস্তু ভিতৰৰ পৰা অহা যোৱা কৰিবলৈ ল'লে। মই এই ঘটনাটো দেখি আচৰিত হৈ পৰিলোঁ আৰু মোৰ যিটো তথ্য আছিল বা মই যিটো মনতে ভাবিছিলোঁ সেই তথ্যটো সত্য হ'ল। মই লাইফত প্ৰথমবাৰ এনেদৰে এলিয়ানৰ মুখামুখি হৈছোঁহি। মই এনেদৰে চাই থাকোঁতে এনেকুৱা লাগিছিল যে ভিতৰৰ পৰা এজন মেন ইন ব্লেক মানে ক'লা কুৰ্তা পিন্ধা মানুহ মোৰ পিনে এনেদৰে চাবলৈ ধৰিলে যে মই বাইনকুলাৰটো অফ নকৰি নোৱাৰিলোঁ। কাৰণ সেই মানুহজনে যেন মোক ডাইৰেক্ট দেখি পালে। মই আচৰিত হৈ পৰিলোঁ কাৰণ ইমান আন্ধাৰৰ মাজত আৰু এটা শিলৰ ছাঁ লৈ মই সৰু বাইনকুলাৰে তেখেতলোকলৈ আধা কিলোমিটাৰমান দূৰৰ পৰা চাই আছোঁ। কিন্তু তেওঁলোকে কেনেকৈ মোক গম পালে যে মই তাৰ পৰা তেওঁলোকক লুকাই চাই আছোঁ। আৰু এই ঘটনাটোৰ পিছত যেতিয়া মই পুনৰ বাইনকুলাৰ দি তেখেতলোকৰ কেম্পলৈ চালোঁ তেতিয়া তাত কোনো ধৰণৰ জন্তু বা কোনো ধৰণৰ মেন ইন ব্লেক দেখা পোৱা নগ'ল। অকল লাইটকেইটা জ্বলি আছিল আৰু সকলোবিলাক হয়তো ভিতৰলৈ গুচি গ'ল। কিন্তু যেতিয়া মই মোৰ বাহিৰ পিনে বাওঁ ছাইডে বাইনকুলাৰটো ঘূৰালোঁ এনেকুৱা লাগিছিল যে সেই মানুহবোৰে মোৰ পিনে খেদি আহিছে। মই উপায়ন্তৰ হৈ সেই ঠাইৰ পৰা পলাবলৈ আৰম্ভ কৰিলোঁ আৰু প্ৰায় যেতিয়া মই গাড়ীৰ ওচৰ পালোহি তেতিয়া মই গাড়ী ষ্টাৰ্ট কৰি লগে লগে মোৰ সেই চেল্টাৰলৈ যাত্ৰা কৰিলোঁ আৰু চেল্টাৰ প্ৰায়ে মই চেল্টাৰৰ ভিতৰলৈ সোমাই গ'লোঁ আৰু দৰ্জাখন টাইটকৈ বন্ধ কৰি দিলোঁ। গোটেই ৰাতিটো মোৰ এনেকুৱা লাগিছিল যে কোনোবাই মোৰ চেল্টাৰৰ ওপৰত চাপ মাৰি আছে আৰু দৰ্জাখন খুলিবলৈ চেষ্টা কৰি আছে। মই কোনোমতে ৰাতি তাত কটালোঁ আৰু যেতিয়াই পোহৰ হ'ল তেতিয়া মই সাহস কৰিও বাহিৰ ওলাব পৰা নাছিলোঁ। মই যেতিয়া সাহস কৰি বাহিৰ ওলালোঁ তেতিয়া বাহিৰত কোনো ধৰণৰ হালচাল নাছিল আৰু আগদিনাৰ দৰে তাত কোনো ধৰণৰ মানুহ নাছিল। মই এই নিজান বালিৰ মাজত অকলে অকলে ঘূৰি ফুৰিছিলোঁ আৰু মই কালি ৰাতি দেখা ঘটনাটো ঠাইলৈ যাবলৈ আৰম্ভ কৰিলোঁ। সেই ঠাইলৈ মই গৈ পাই তাত দেখি আচম্বিত হৈ পৰিলোঁ কাৰণ সেই বালিখিনিত কিছুমান ডাঙৰ ডাঙৰ গাঁত হৈ থকা দেখা পালোঁ আৰু য'ত কালি ৰাতি লাইটৰ পোহৰ দেখিছিলোঁ সেই পোহৰখিনিত তাত কোনো ধৰণৰ লাইটৰ পোহৰ আৰু কেম্প নাছিল। তাত মাত্ৰ কিছুমান গাঁত হৈ থকাহে দেখা পালোঁ। এইটো মোৰ লগত ফাৰ্ষ্ট হোৱা ঘটনা। এই ঘটনাটোতকৈ মোৰ লগত আৰু এটা ভয়ানক ঘটনা ঘটিছিল যিটো ঘটনাৰ কাৰণে আজি মই মেন ইন ব্লেক এই মানুহৰ চিকাৰ হ'বলগীয়া হৈছে আৰু তেওঁলোকৰ ধমকিৰ বাবে বাৰে বাৰে শুনিবলগীয়া হৈছে। এই ঘটনাটো ঘটিল প্ৰায় ৩-৪ দিনমানৰ আগৰ ঘটনা। যেতিয়া মই বাহিৰত এই ৰিচাৰ্চৰ বাবে সামগ্ৰী লৈ ঘূৰি ফুৰিছিলোঁ তেতিয়া হঠাৎ এনেকুৱা লাগিছিল যে মোৰ কাষত কিবা এখন প্লেন পৰাৰ দৰে। মই দেখি আচৰিত হৈ পৰিলোঁ। যেতিয়াই মই পাছফাললৈ ঘূৰি চালোঁ তেতিয়া এনেকুৱা এখন কাহিনীৰ দৰে এখন বস্তু মোৰ সমানকৈ উৰি আছিল আৰু হঠাৎ সেই কাহিনীৰ দৰে বস্তু মাটিত ৰখি গ'ল আৰু তাৰ পৰা 4টা ঠেং ওলাই আহিল। সেই 4টা ঠেং খোল খোৱাৰ পিছত তাৰ ভিতৰৰ পৰা এটা মানুহৰ দৰে কিবা বস্তু ওলাই আহিল। মই দেখি আচৰিত
মই তাকে দেখি পলাম নে তাতে ৰখি থাকিম একো ক'ব পৰা নাছিলোঁ আৰু সেই বস্তুটোৰ পিনে মই চাই আছিলোঁ এনেদৰে কিছু সময় যোৱাৰ পিছত মই হঠাৎ তাৰ হাতত কিবা এটা জিলিকা ৰথৰ দৰে বস্তু দেখিলোঁ আৰু হি পুনৰ যেতিয়া সেই ডিস্কখনৰ ভিতৰলৈ সোমাই গৈছিল মই হঠাৎ তাৰ ৰথটোকাত ধৰি ৰখি থাকিলোঁ মই ক'ব নোৱাৰাকৈ কেনেদৰে তাৰ ৰথটোকাত ধৰিবলৈ সাহস পালোঁ মই নিজেও নাজানো যেতিয়া মই ৰথটোকাত ধৰিলোঁ তেতিয়া হি চেষ্টা কৰি ৰথটোকা কাঢ়ি নিবলৈ বিচাৰিছিল কিন্তু নোৱাৰিলে আৰু হি যেতিয়া ৰথটোকা কাঢ়ি নিব নোৱাৰিলে তেতিয়া তাৰ যানখনৰ দুৱাৰখন বন্ধ কৰি দিলে আৰু তাৰ পৰা অতি বেগেৰে গুচি গ'ল যে মই ৰথটোকা কাঢ়াৰ পিছত মোৰ এনেকুৱা লাগিছিল যে মোৰ হাতৰ ৰথটোকা এতিয়াই জ্বলি যাব মই লগে লগে মাটিত পেলাই দিলোঁ মাটিত পৰাৰ লগে লগে ৰথটোকা নিজৰ ৰং সলনি কৰি এডাল সোণৰ লাঠিৰ দৰে হৈ পৰিল আৰু চমচমাই থকা ৰথটোকা সোণৰ ৰূপ ল'বলৈ এই ঘটনাটো দেখি মই আচৰিত হৈ পৰিলোঁ আৰু ৰথটোকা লৈ মই পুনৰ ঘৰলৈ গুচি আহিলোঁ কিন্তু মাছ নিখাই মোৰ ঘৰত সেইদিনা কোনোবাই টকৰিয়ালে মানে মোৰ কেম্পটোত মই গম পাইছিলোঁ হয়তো সেই ৰথটোকা নিবলৈ কোনোবাই আহিছে বুলি কিন্তু মই ৰাতি দৰজাখন খুলি নিদিলোঁ আৰু মই পাছদিনাখনে ৰাতিপুৱাই সেই ৰথটোকা এনেকুৱা এটা জেগাত লুকালোঁ যিটোৰ বিষয়ে মই আপোনালোকৰ আগত নকওঁ কিন্তু সেই ঘটনাটোৰ পাছৰ পৰাই সেই ৰথটোকা বিচাৰি মোক মেন ইন ব্লেক নামৰ এটা পাৰ্টিয়ে বাৰে বাৰে ডিষ্টাৰ্ব কৰি আছে সেই ৰথটোকা বিচাৰি সেইদিনা গধূলি দুটা মানুহ মোৰ ঘৰৰ আগফালে ৰখিলি আৰু তেওঁলোকে আহি মোক ক'বলৈ ধৰিলে তেওঁলোকক দেখি এনেকুৱা লাগিছিল যে তেওঁলোকৰ কোনো ধৰণৰ চকুৰ কাজল নাই আৰু তেওঁলোকৰ মাথাত এডালো চুলি নাছিল আৰু তেওঁলোকৰ চেহেৰাটো এনেকুৱা আছিল যে ৰবটৰ দৰে আৰু তেওঁলোকৰ গাত যে কোনো ধৰণৰ তেজ নাছিল আৰু তেওঁলোক দেখিবলৈ এটা ৰবট আৰু তেওঁলোকৰ কথাবোৰ শুনিলে এনেকুৱা লাগে যে ৰবটে কথা কৈ আছে তেওঁলোকে আহি মোক ক'লে আপোনাৰ ওচৰত যিডাল ৰথ আছে সেইডাল আমাক দি দিয়ক আৰু যদি আপুনি সেইডাল ৰথ নিদিয়ে তেতিয়াহ'লে আপোনাৰ লগত বহুত বেয়া হ'ব বুলি কিন্তু মই তেওঁলোকৰ মোৰ লগত কোনো ধৰণৰ ৰথ নাই বুলি ক'লোঁ মই গম পাইছিলোঁ তেওঁলোকে যে মোক বিচাৰি আহিব সেইবাবে মই ৰথটোকা এনেকুৱা জেগাত লুকাইছিলোঁ য'ৰ পৰা হয়তো তেওঁলোকেও বিচাৰি আনিব নোৱাৰে মই বহুতবাৰ নাই বুলি কোৱাত তেওঁলোকে ধমকি দিবলৈ ধৰিলে আৰু মোৰ ফেমিলিৰ ওপৰতো ধমকি দিবলৈ ধৰিলে কিন্তু মই তেওঁলোকক বাৰে বাৰে নাই নাই বুলি কৈ আছোঁ আৰু তেওঁলোকে সময় দিছে যে যদি 24 ঘণ্টাৰ ভিতৰত এই ৰথটোকা বিচাৰি আনিব নোৱাৰে বা বিচাৰি তেওঁলোকক নিদিয়ে তেতিয়াহ'লে মোৰ লগত তেওঁলোকে হয়তো কিবা কৰিব সেইবাবে মই আজি আপোনালোকৰ আগত এই কাহিনীটো লিখি আছোঁ আৰু মই হয়তো ইণ্টাৰনেটত আপলোড নদিওঁতেই মোক তেওঁলোকে মাৰি পেলাব নতুবা মই যদি ইণ্টাৰনেটত আপলোড দিওঁ তেতিয়াহ'লে হয়তো আপোনালোকে গম পাব যে সঁচাকৈয়ে পৃথিৱীত এলিয়ান আছে আৰু এলিয়ানৰ লগত কাম কৰি মেন ইন ব্লেক নামৰ এটা কোম্পানীয়ে কাম কৰে আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ আমেৰিকাত থকা এৰিয়া 51ৰ বিষয়ে হয়তো বহুত মানুহে কয় এৰিয়া 51ত এলিয়ানৰ ওপৰত ৰিচাৰ্চ চলোৱা হয় আৰু আমেৰিকাই আৰু এলিয়ানে মিলি এৰিয়া 51ত এনেকুৱা ৰিচাৰ্চ কৰে যিবিলাক হয়তো আমাৰ পৃথিৱীৰ এনেকুৱা উন্নত টেকন'লজিৰ নহয় যিবিলাক টেকন'লজি দেখিলে কেতিয়াবা এনেকুৱা লাগে যে পৃথিৱীৰ বাহিৰৰ পৰা অহা আৰু সেই এৰিয়া 51ত এনেকুৱা বহুত ধৰণৰ উন্নত টেকন'লজি আজিলৈকে বহুত মানুহে দেখাৰ কথা কয় আৰু যিবিলাক দেখিলে এনেকুৱা লাগে যে সেইবিলাক বহুত উন্নত টেকন'লজিৰ যন্ত্ৰ আজি মই এৰিয়া 51তে কাম কৰা এজন সিকিউৰিটি গাৰ্ডৰ এটা সঁচা কাহিনীৰ বিষয়ে ক'বলৈ ওলাইছোঁ সেই কাহিনীটোত সেই সিকিউৰিটি গাৰ্ডজনে সেই এৰিয়া 51ত কাম কৰিছিল প্ৰায় হি 5 বছৰ কাম কৰা বুলি লিখিছে হি আৰু কৈছে যে সেই এৰিয়া 51ত যেতিয়া হি নতুনকৈ কাম আৰম্ভ কৰিছিল তেতিয়া হয়তো হি গম পোৱা নাছিল যে এৰিয়া 51ত কি হয় কিন্তু যেতিয়াই লাহে লাহে হি এৰিয়া 51ত তাৰ নিজৰ ডিউটিৰ সময় বাঢ়ি আহিব ধৰিলে আৰু তেতিয়াই হি গম পাবলৈ ধৰিলে যে সেই এৰিয়া 51ত তাৰ কিছুমান অদ্ভুত দৃশ্য যিবিলাক হয়তো আমাৰ পৃথিৱীৰ নহয়
এটা কথা ঠিক যে এৰিয়া 51লৈ যোৱা মানুহবোৰক বা যাবলৈ কাকো অনুমতি দিয়া নহয় আৰু তাত এনেকুৱা এটা কথা আছে যদি কোনোবা এৰিয়া 51ত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে তেতিয়াহ'লে তাক ডাইৰেক্ট গুলি মাৰি দিয়া মই প্ৰায় তাত 2 বছৰমান কাম কৰা হ'ল তেতিয়ালৈকে মোৰ এনে ধৰণৰ কোনো বস্তু চকুত পৰা নাছিল যিটোক লৈ মই এৰিয়া 51ত সন্দেহ কৰিবলগীয়া হৈছিল হয়তো মই এৰিয়া 51ৰ মেইন গেটতহে কাম কৰিছিলোঁ যিটো কাম কৰা ঠাইৰ পৰা প্ৰায় 2 কিলোমিটাৰ 3 কিলোমিটাৰ মান বাহিৰত হ'ব আৰু তাত মোৰ ডিউটি হোৱাৰ বাবে মই হয়তো ভিতৰৰ কথা ইমান ভালদৰে গম পোৱা নাছিলোঁ কিন্তু যেতিয়া মোৰ সিনিয়ৰ ৰিটায়াৰ হ'ল তেতিয়া মোক সেই ভিতৰৰ গেটলৈ সিকিউৰিটিৰ বাবে লৈ গ'ল আৰু সেইবাবেই হয়তো মই সেই ভিতৰত কি ঘটে এই ঘটনাৰ বিষয়ে বৰ বেছিকৈ নহ'লেও অকমান আভাস পাওঁ আৰু অকমান আভাস পাইছিলোঁ প্ৰায় 6 মাহমান কাম কৰিছিলোঁ সেই ভিতৰৰ মেইন গেটত এৰিয়া 51ত কাম কৰোঁতে বহুত কিছুমান চৰ্ত ৰখা হয় যিবিলাক চৰ্ত মানিব নোৱাৰিলে কামৰ পৰা উলিয়াই দিয়া হয় সেইবাবে এৰিয়া 51ত থাকিলে বহুত কেইটা চৰ্তৰ ভিতৰত আপুনি ভিতৰত ঘটা কাহিনী বা ঘটনা আপোনাৰ বাহিৰে ঘৰৰ মানুহকো কোৱা অনুমতি নাছিল হয়তো এই অনুমতি আৰু ৰেষ্ট্ৰিকেটৰ বাবে মই আজিলৈকে কোনো ধৰণৰ কথা কোৱা নাছিলোঁ কিন্তু আজি মই মনত থকা এই কাহিনীটো ইন্টাৰনেটৰ সহায়ত আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ মোৰ নামটো এই কাৰণে কোৱা নাই যদি মই মোৰ নামটো কওঁ হয়তো তেওঁলোকে গম পাই যাব আৰু তাৰ পাছত মোৰ লগতে মোৰ ফেমিলিৰো বিপদ আহিব সেইবাবে মই মোৰ নামটো ইয়াত উল্লেখ কৰা নাই মই যেতিয়া এৰিয়া 51ৰ ভিতৰৰ মেইন গেটৰ পৰা ভিতৰৰ গেটত যেতিয়া শিফ্ট হৈছিলোঁ তেতিয়া মই ভিতৰৰ পৰিৱেশটো দেখি আচৰিত হৈ পৰিছিলোঁ কাৰণ ভিতৰৰ পৰিৱেশটো বাহিৰৰ পৰিৱেশটোৰ লগত একেবাৰে নিমিলে আৰু ভিতৰৰ পৰিৱেশত যেন মানুহ নহয় কিছুমান ৰবটেহে বেছিকৈ কাম কৰে প্ৰায় লাহে লাহে এনেদৰে বাঢ়ি আহিবলৈ ধৰিলে টাইমবোৰ আৰু বহুত অদ্ভুত বস্তু দেখা পালোঁ এনেবোৰ অদ্ভুত বস্তু দেখিলেও হয়তো এনেকুৱা লাগিছিল যে এইবিলাক মানুহে নিৰ্মাণ কৰা আৰু ৰবট কিন্তু এদিন যিটো ঘটনা ঘটিল সেই ঘটনাটোৰ পিছৰ পৰা মোৰ একেবাৰে বিশ্বাস হৈ গ'ল যে এৰিয়া 51ত এলিয়ানৰ লগত আমেৰিকাই ৰিচাৰ্চ কৰিছে কাৰণ সেই সময়ত হঠাৎ দেখা পালোঁ প্ৰায় 3-4 মান বজাত গধূলি হ'বলৈ হৈছিলে তেতিয়া আকাশৰ কৰবাৰ পৰা এটা উজ্জ্বল কাহিৰ দৰে বস্তু আহি এৰিয়া 51ৰ সেই মেইন গেটৰ পৰা ভিতৰত থকা ফ্লাইং অভাৰত সেই অবজেক্টটো পৰিল হয় বস্তুটো পৰাৰ লগে লগে সেই ঠাইডোখৰত গোটেই ধোঁৱাময় হৈ পৰিল আৰু ভিতৰৰ পৰা এনে সময়তে কেইবাটাও সাইন্টিষ্ট দৌৰি আহিল আৰু তেওঁলোকে ঠাইডোখৰ আগৰি পেলালে আৰু স্প্ৰে মাৰিব ধৰিলে প্ৰায় আধা ঘণ্টামান হ'ল আৰু আমাকো সেই সময়ত অক্সিজেন মাস্ক পিন্ধি ল'বলৈ কৈছিল আৰু আমিও অক্সিজেন মাস্ক পিন্ধি লৈছিলোঁ ভিতৰৰ সিকিউৰিটি গাৰ্ডত বৰ বেছি সিকিউৰিটি নাছিল প্ৰায় 5-6 জন মানহে আছিল আৰু সেই সিকিউৰিটিবোৰক হাইলি ট্ৰেইনড সিকিউৰিটি আছিল আৰু ময়ো বহুত হাইলি ট্ৰেইনড সিকিউৰিটি আছিলোঁ এনেতে হঠাৎ দেখিলোঁ সেই যানখনৰ ভিতৰৰ পৰা 3 জন মান এনেকুৱা ক্ৰেচাৰ নামি আহিছে যিকেইটা দেখি হয়তো এনেকুৱা লাগিছিল যে সেই ক্ৰেচাৰকেইটা মানুহৰেই এটা বিকৃত ৰূপ মানুহৰ দৰেই দেখে কিন্তু তেওঁলোকৰ নেজ আছিল আৰু তেওঁলোকৰ ভৰিবোৰ দেখিবলৈ গৰুৰ খুৰাৰ দৰে আছিল ক্ৰেচাৰকেইটা নমাৰ পিছতে সেই যানখন যেন সেই ঠাইৰ পৰা হঠাৎ কৰবাত হেৰাই গ'ল চকুৰ সন্মুখতে সেই যানখন তাৰ পৰা নাইকিয়া হৈ পৰিল হয়তো তেওঁলোকৰ উন্নত টেকনলজি অস্পৃশ্য কৰি ৰখা বস্তুক অস্পৃশ্য কৰি ৰখা টেকনলজি মই চাই দেখি থাকিলোঁ অলপ সময় পিছত তেওঁলোকে সাইন্টিষ্টকেইটাৰ লগত কিবা আলোচনা কৰাৰ পিছত ভিতৰলৈ সোমাই গ'ল সেই ক্ৰেচাৰকেইটা আৰু সাইন্টিষ্টকেইটা মই জাষ্ট ইমানেই দেখিলোঁ কাৰণ আমাৰ ইয়াৰ পৰা ভিতৰলৈ যোৱাৰ অনুমতি নাছিল আৰু আমি তাৰ সিকিউৰিটিহে আছিলোঁ সেইবাবে আমি ইমান ভালকৈ সঠিককৈ তাৰ বিষয়ে জনা নাছিলোঁ আৰু এনেকুৱা অদ্ভুত বস্তু তাত মই দেখিছিলোঁ যিবিলাক বস্তু আপোনালোকক হয়তো বৰ্ণনা কৰিলে আপোনালোকে বুজি নাপাব মাত্ৰ দেখিলেহে আপোনালোকে বুজিব
সেইবাবে মই এইবিলাক বস্তুৰ বিষয়ে ইমান দীঘলীয়াকৈ লিখিবলৈ চেষ্টা কৰা নাই কাৰণ এই ঠাইডোখৰ